ইমানেই ধুনীয়া হয় কি ক'ব মানে মই ভাবা নাছিলোঁ বহাইছোঁহে এতিয়া আৰু এইফালে ভাত হ'লে বিমান কি খবৰ আপোনালোক আশা কৰি সকলো ভালে আছে আজি ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ তো এতিয়া যাব ওলাইছিলোঁ নামঘৰলৈ মানে আজি ভাগৱতৰ সামৰণি আছে তো ওলাই কৰি ৰেডি হ'লোঁ এতিয়া ৰাতিপুৱা 8:30 বাজিছে তো সোনকালে যাওঁ তাতে নাম ভাগৱত সামৰি আকৌ ঘৰলৈ আহিব লাগিব আকৌ যাম নামঘৰলৈ তো চাই থাকক আজি ভিডিঅ'টো কেনেদৰেনো সামৰণি কৰে কি কৰে মই গোটেইখিনি অলপকৈ ভিডিঅ' কৰি দেখাই থাকিম তো চাই থাকক এতিয়া আমি আহি নামঘৰ পালোহি আৰু নামঘৰ মানে ভাগৱত পাঠ সামৰিবই অলপ পাছতে মানে এতিয়া অলপ শেষৰখিনি আছেহি আৰু মই এতিয়া ভইচ অভাৰ দি নিদিওঁ কাৰণ মানে ভইচ অভাৰ দি দিলে অৰিজিনেল ভইচটো শুনা নাযায় গতিকে মই আপোনালোকক অৰিজিনেল ভইচটো শুনাব বিচাৰিছোঁ যে কেনেদৰে ভাগৱত পাঠ সামৰণি হয় কেনেদৰে আমাৰ নাম হয় তো গোটেইখিনি মই শুনাই দিম তো এতিয়া ভিডিঅ'টো চাই থাকক আৰু গোটেইখিনি মই অৰিজিনেল ভইচ দি শুনাই দিছোঁ নামঘৰৰ পৰা আহিলে একদম ভাগৱত সামৰণি কৰি মেলি আৰু এতিয়া গা ধুই কৰি আহিলোঁ মানে কি হ'ল নামঘৰত ভাগৱত সামৰণিৰ পিছত তাতে সেৱা কৰিলেহে তেল দিয়া দেখিছে যে আপোনালোকে মূৰত তেল দি দিয়ে গতিকে চুলি বহুত মোক মানে ইমানেই তেল দি দিলে গোটেই তেলখিনি মানে বৈ আহিলে তো মই চুলি তুলি ধুই কৰি আকৌ গা চা ধুই কৰি আহিলোঁ আৰু এতিয়া ইমান ভোক লাগিছে ৰাতিপুৱা একো নোখোৱাকৈ গ'লোঁ গতিকে কিবা এটা খাই লওঁ গোটেইকেইটাই খাই লৈ পেলাই আকৌ নামঘৰলৈ যাম কাপোৰ কানি মই পিন্ধিয়ে লৈছোঁ অলৰেডি তো নামঘৰলৈ যাম এতিয়া নাম হ'ব নাম হ'লে তাতে জলপান খুৱাব তো খাই মেলি ঘৰলৈ আহি আছোঁ তো এতিয়া আমি খাবলৈ লৈছোঁ ভোক লাগিছে তো আকৌ নামঘৰত জলপান খাবলৈ যাম জেঠাই খাই আছে জেঠাই খাইছে তাৰখিনি খাই কৰি লওঁ লৈ পেলাই বেলেগখিনি দেখাই আছোঁ এইবোৰ দেখিছেনে এইবোৰ হৈছে এইকেইদিনৰ ভাগৱতৰ একদম কাপোৰ মানে কি হৈছে গৈছোঁ আহিছোঁ এনেকৈ থোৱা হৈছে আজি অলপ কাপোৰ ধুলোঁ হ'লেও এইখিনি আছে এইখিনি বোলো এনেকৈ থৈ দিছোঁ ধুম আৰু একদম আজৰি হৈ মেলি ধুম আৰু তো এয়া দেখাই দিছোঁ তো ওলাই কৰি ৰেডি হ'লোঁ এতিয়া যাওঁ নামঘৰলৈ নাম ভাঙিছে মানে ঘোষা গালে তো ওচৰতে যেতিয়া গৈ পামেই বাৰু এতিয়া আৰু একদম গৈ চাগে প্ৰসাদ খাবলৈহে বহিব পাম তো ভিডিঅ'টো মই অলপকৈ কৰি দেখাই থাকিম তো চাগে
আৰু কোৱা নিচিনাই হ'ল, আহি পাই একদম বহি দিওঁতে প্ৰসাদে আহি পালেহি, মানে প্ৰসাদ দিবই ল'লে। আৰু প্ৰসাদখিনি চাওকচোন ইমান ধুনীয়া পদুম পাতত দিছে। মানে আজিকালিতো পদুম পাতটো নাইকিয়াই হৈছে, হ'লেও মানে নামঘৰত এতিয়া আজি পদুম পাতত খাবলৈ পালোঁ, বহুত ভাল লাগিছে। আৰু ইমান ধুনীয়াকৈ দি দিছে গোটেইখিনিয়ে, মানে দেখিয়ে খাওঁ খাওঁ লাগিছে, মানে ৰখিবলৈ মানে মন যোৱা নাই। কিন্তু উপায় নাই, মানে ভকতক খাবলৈ দিলেহে আমি খাবলৈ পাম। আৰু আমি আহি নামঘৰত বহিবলৈ মানে ইমানেই ভিৰ, ইমানেই মানুহ হৈছে, নামঘৰত বহিব নাপালোঁ। আমি বাহিৰতে মানে য'ত খুৱাই তাতে ডাইৰেক্ট বহি দিছোঁ। আৰু তাতে প্ৰসাদো দিছে, আৰু তাৰপিছতে আমাক জলপান দিবলৈ আহিছে। তো জলপানো খাই লওঁ। মই এনেকৈ দেখাই দিছোঁ মানে কি কি দিয়ে। আৰু জলপান দিওঁতে কি হ'ল, মানে চবকে ডিছপাতত দিছে। তাৰপিছত ভকতক যেতিয়া দোনাত দিবলৈ নিছিলে, মই বোলো মই দোনাত খাম, বহুত দিন দোনাত খোৱা নাই। আৰু দোনা এনেকৈ পাবলৈ নাপায় আজিকালি, মানে গতিকে মই দোনাতে লৈ ল'লোঁ। আৰু চাওকচোন জলপানখিনি ইমান টেষ্টি হৈছে খাবলৈ, তো খাই লওঁ। ঘৰৰ পৰা আহি পাই একদম শুই দিলোঁ, মানে ইমানেই ভাগৰ লাগিছিলে আৰু টোপনি ধৰিছিলে, মানে কি থাকিব পৰা নাছিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'লে। মানে কি হ'ল, ইমান গৰম পৰিছে আজি। এইকেইদিন অকণমান তেওঁ বতৰটো অকণমান ডাৱৰীয়া কৰি আছিলে, কিন্তু আজি ইমানেই গৰম পৰিছে। আৰু তাতে জলপানখিনি খাই দিয়াৰ পিছতে ইমানেই ভাগৰ লাগিলে, তো আহি একদম নৰখিলোঁ, শুই দিলোঁ। কিন্তু মানে কি হৈছে, এইকেইদিন 12টা 1টাত শুই থকা হৈছে, ৰাতি দিনত শুবলৈ পৰা নাই। তো মানে অকণ শুবলৈ মন আছিলে, কিন্তু উপায় নাই, উঠিবলগীয়া হ'ল। কাৰণ এতিয়া সন্ধিয়া হ'ল, ধূপ ধূনা লগাব হ'ল, সেয়া লগালোঁ ধূপ ধূনা, গোঁসাই ঘৰত সোমালোঁ। তো এতিয়া কি হৈছে, এই 7 দিন মানে আমাৰ গাঁৱৰ সকলো মানুহে নিৰামিষ খাই আছিল, মাছ মাংস কোনো মানে নাই। মানে নামঘৰততো পিঁয়াজ নহৰু সেইবিলাকো দিয়া নাই। তো মানে কৈছোঁ যে তুমি আহোঁতে মাংস অলপ লৈ আহিবা, তো মাংসখিনি আনিব দিছোঁ। এতিয়া ভাত পানী বনাম, তো চাই থাকক। এইখিনিতে আপোনালোকক মই দুটামান বস্তু দেখাওঁ। মানে মই দুটামান বস্তু অৰ্ডাৰ দিছিলোঁ, তো পৰহিনে কেতিয়া আহিছিলে বস্তুকেইটা, মই দেখুওৱা হোৱা নাই আপোনালোকক। মই দেখাই দিওঁ, ভাবিছোঁ আপোনালোকৰ সুবিধা হ'ব। মানে কি হয়, মই ভাবোঁ কিছুমান বস্তু আমি অনলাইন মানে দেখিলে ৰিভিউবোৰ দেখা নাপালে ল'ম নে নল'ম তেনেকুৱা লাগে। কিন্তু যেতিয়া মই বস্তুটো দেখাই দিওঁ, হয়তো আপোনালোকৰ সুবিধা হ'ব যে এইটো বস্তু ৰিভিউটো মানে মই যদি দি দিওঁ, ল'বলৈ আপোনালোকে ভাল পাব। গতিকে মই দেখাই দিছোঁ। কি হয়, আমাৰ ছোৱালী বোৱাৰীবিলাকৰ মানে কি হয়, কিছুমান বস্তু সৰু বস্তু প্ৰয়োজন হয়। ধৰি লওক এই ডিঙিত পিন্ধা চেইন হওক, আঙঠি হওক, ফুলি হওক, মানে কি হয়, সোণৰ বা ৰূপৰ বস্তুখিনি মানে সদায় পিন্ধি থাকিব মন নাযায়। কেতিয়াবা আমাৰ কিনা বস্তু পিন্ধিব মন যায়। সেইকাৰণে মই কি কৰোঁ, সৰু বস্তু কেইটামান আনি থৈ দিওঁ, বেছি দামৰ নহয়। ধৰি লওক 200-150 ভিতৰতে তেনেকেই হ'ব। তো মই আপোনাক দেখাই দিছোঁ, আপোনালোকৰ সুবিধা হ'ব বুলি মানে ভাবি পেলাই। তো চাওকচোন কি কি বস্তুকেইটা। এইকেইটা আঙঠি অৰ্ডাৰ দিছিলোঁ। আঙঠিকেইটা মানে ইমানেই কিউট, ইমানেই ধুনীয়া হয়, কি ক'ব। মানে মই ভবা নাছিলোঁ ইমান ধুনীয়া আহিব বুলি। এইকেইটা মাত্ৰ 150 টকা লৈছে। আৰু ইয়াৰ লগতে দুটা মেহেন্দি ফ্ৰী আহিছে। মেহেন্দিকেইটা বাৰু ক'ত থ'লোঁ পাহৰিলোঁ, তো মই দেখাই দিছোঁ। আৰু এইকেইটা আঙঠি মানে আপুনি পিন্ধিবলৈ মানে য'ত ত'ত পিন্ধি যাবলৈ পাৰিব। এতিয়া মই এইকেইদিন নামঘৰলৈ পিন্ধি কৰি গৈ আছোঁ, মানে ভাগৱততে মাজতে আহিলে যে। তো চাওকচোন ইমান ধুনীয়া। কেমেৰাত কেনেকুৱা দেখিছে নাজানো, কিন্তু মানে সন্মুখততো আৰু বেছি মানে ধুনীয়া। আৰু ধৰি লওক এইকেইটা আঙঠি আপুনি এটা আঙঠি যদি আপুনি 10 বাৰ পিন্ধিলেও মানে আপোনাৰ যদি তাৰপিছতো বেয়া হয়, আপোনাৰ গাত নালাগে, ধুনীয়াকৈ হৈ যায়। আৰু গোটেইকেইটা মানে এইটো হৈছে একদম টিকলু। এইটো কেৰা আঙুলিত পিন্ধিব পৰা, বা কিছুমানে আজিকালি এনেকৈ পিন্ধি থৈ দিয়ে যে, তো এনেকৈও পিন্ধিব পাৰে। তো এইকেইটা হৈছে আঙঠিকেইটা মই দেখাই দিছোঁ। তো আপোনালোকে ল'ব পাৰিব, মানে যদি কোনোবাইতো হয়তো লৈছে চাগে মোতকৈ আগত, কিন্তু যোনে নাই লোৱা ল'ম বুলি ভাবি আছে, তো লৈ ল'ব পাৰিব এইকেইটা। আৰু এইটো চবতছে মোৰ ভাল লগা, এইটো যে বহুত ভাল লাগে মোৰ, মানে এইকেইটাৰ ভিতৰত। তো এইকেইটা হৈছে আঙঠি। তো এতিয়া মই দেখাইছোঁ, মই দুডালমান চেইন অৰ্ডাৰ দিছিলোঁ, মানে ডিঙিত পিন্ধিবলৈ চিম্পুল, সেইকেইডালো দেখাই দিছোঁ। এইকেইডাল চাওকচোন ইমান কিউট হয়, মানে ভবা নাছিলোঁ ইমান ধুনীয়া আহিব বুলি। আৰু এইডাল মানে এইটো চিম্পুল। আৰু এইটো যে মোৰ চবতছে ফেভৰেট হয়, এইটো দেখিয়ে মই দিছিলোঁ। এইটো মই আজি পিন্ধা দেখিছে আপোনালোকে ভিডিঅ'ত। আৰু এইডালটো চাদৰ মেখেলাৰ লগতো পিন্ধিব পাৰিব, বা জিন্স বা বেলেগ কাপোৰৰ লগতো পিন্ধিব পাৰিব, ধুনীয়াকৈ যাব মানে এইটো। আৰু এইটো একদম চিম্পুল। এইকেইডাল 185 নে কিমান আছিলে, তেনেকৈ আছিলে, মানে 200 টকাৰ ভিতৰতে। আৰু ধুনীয়াকৈ ল'ব পাৰিব। 200 টকাত গাতো নালাগে। আপুনি ধৰি লওক এডাল চেইন আপুনি 6-7 বাৰ পিন্ধাৰ পিছতো আপোনাৰ গাত নালাগে। আৰু মানে মই আজি দেখিলোঁ, এডাল পিন্ধিছোঁ, মই ঘামিছোঁ ন, বহুতখিনি গৰমো আছিলে। তো মই প্ৰথমবাৰ আহি পেলাই এডাল পিন্ধি মই গাও ধুই দিলোঁ, কিন্তু কালাৰটো হ'লেও মানে অকণো হেৰি হোৱা নাই, বা অকণো তেনেকুৱা মানে ঘামত বেয়া হোৱা নাই। তো ভাবিছোঁ যে যাব চাগে, আৰু ধুনীয়াকৈ পিন্ধিব পাৰিম 2 দিনমান। তো মই দেখাই দিছোঁ, তো আপোনালোকে ল'ব পাৰিব।
এইফালে মই চিকেন বনাই আছোঁ, মানে বহাইছোঁহে এতিয়া। আৰু এইফালে ভাত হৈ আছে, গতিকে আজি এয়া হ'ব মাংস, ভাত আৰু পদিনা চাটনি, বিলাহী পিটিকা এনেকৈ হ'ব। তো এইখিনি খাই কৰি লওঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।